আমাক ওপৰৰ পৰা এটা ৰিপৰ্ট কালেক্ট কৰিবৰ কাৰণে পঠিয়াইছে। আমি ৰিপৰ্টটো কালেক্ট কৰি নি জইণ্ট ডাইৰেক্টৰ ছাৰক দিম। জইণ্ট ডাইৰেক্টৰ ছাৰ উইল টেক ডিচিশ্যন। এনে বিষয়টো কি আছিল ছাৰ? তদন্ত অভিযোগটো কাৰ ওপৰত? হেৰিৰ পৰা যিটো দিছে আপোনাৰ, এইটো আমাৰ ডক্টৰ এজনীৰ নামতো আছে, লগত তোৰ হাজবেণ্ডটোৰ লগতো এলিগেশ্যন আছে। কি এলিগেশ্যন ছাৰ? সেইটো আমি এনকুৱাৰী কৰিবলৈ আছোঁ। সেই কি এলিগেশ্যনটো কি আমি মানে ৰিপৰ্টখিনি কালেকশ্যন কৰিছোঁ। এই ৰিপৰ্টখিনি নি পেলাই আমি জইণ্ট ডাইৰেক্টৰ ছাৰক দিম। মানে ছাৰ অভিযোগটো কি আছিল ছাৰ যিজন ডক্টৰৰ ওপৰত? আপুনি ইনকুৱাৰী কৰিছে, অভিযোগটো কি? সেই এনকুৱাৰী আমাৰ কমপ্লিট হোৱা নাই। আমি ৰিপৰ্টখিনি কালেক্ট কৰিছোঁ, এইখিনি আমি জইণ্ট ডাইৰেক্টৰ ছাৰক নি পেলাই ছাবমিট কৰিম। ছাৰ এলিগেশ্যনটো কি আছিল ছাৰ? এলিগেশ্যন আপোনালোকে যিটোৰ ওপৰত ইনকুৱাৰী কৰিব আহিছে ছাৰ, এইটো আমাৰ এলিগেশ্যনটো সেইটোৱে আছিল, হয়তো হি ইজ গাইনোকলজিষ্ট হয় নে নহয়, পেথলজিষ্ট হয় নে নহয়, আৰু যিজন ডক্টৰৰ কথা আছিল হয়তো হি ৰিয়েলি ডক্টৰ নট, তাৰ চাৰ্টিফিকেট আছে নে, ৰেজিষ্ট্ৰেশ্যন আছে নে, ডিষ্টিং এটচেট্ৰা এইবিলাক। সেইখিনি বস্তু আমি ডাটা কালেক্ট কৰিছোঁ, সেইখিনি আমি জইণ্ট ডাইৰেক্টৰ ছাৰক ছাবমিট কৰিছোঁ। আপোনালোকৰ ডক্টৰ হয় নেকি ছাৰ? হস্পিটেলৰ ডক্টৰ হয় নেকি? হস্পিটেলৰ ডক্টৰ নহয়, যে আছিলে ডক্টৰ ৰেজিনা এছমিন। সিহঁতো একচুৱেলি পেথলজিষ্ট হয়। সেইবিলাক এলিগেশ্যন আছে, যিখিনি আছে আমি ইভিডেঞ্চ যিখিনি পাইছোঁ এইখিনি আমি ছাবমিট কৰিম। ইয়াৰ ডক্টৰটো ৰেজিনাটো ইয়াৰ ডক্টৰ হয়েই, গতিকে আমি সেইখিনি আমি ডকুমেণ্ট যিখিনি কালেক্ট কৰিব লাগে আমি ডকুমেণ্ট কালেক্ট কৰিছোঁ। আৰু কালেক্টখিনি এইটো হেৰি জইণ্ট ডাইৰেক্টৰ ছাৰে জাজ কৰিব হয়তো কি পৰ্যায়ত আছে, কেনেকুৱা আছে, কি কথা। প্ৰাইমাৰীলি আপোনালোকে কি পাইছে ছাৰ? প্ৰাইমাৰী যদি বস্তুটো ক'ব লাগিলে চাবজেক্ট দিছে, সেইখিনি মই নকৰোঁ। সেইখিনি নোকোৱাই ভাল। আৰু ৰিপৰ্টহে আমাক কালেক্ট কৰি দিছে, আমিতো কোনো বস্তুৰ ডিচিশ্যন ল'ব নোৱাৰিম। সেইকাৰণে আমাক 3জন মেডিকেল অফিচাৰ, এই 3জনে আমি SDMO হওঁ, SDMO ৰেংকৰ মানুহ পাইছোঁ। অভিযোগ বা ইয়াত যিখিনি সমস্যা আছে এয়া দীৰ্ঘদিনীয়া, আৰু যিখিনি ইয়াৰ তদন্ত হৈছে, পূৰ্বতেও আয়ুষ্মান কেলেংকাৰী হৈছে, তাৰ তদন্ত হৈছে, কিন্তু এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ই অতি দুৰ্ভাগ্যজনক। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে এজন ভুৱা ডক্টৰ, আমাৰ সন্দেহ হৈছে ৰাইজক যিদৰে তেওঁ হাৰাশাস্তি দিছে, তেওঁৰ ওপৰত সন্দেহ হৈছে তেওঁৰ পত্নী যিগৰাকী ৰেজিনা বেগম ইয়াত অহাৰ পাছত যেতিয়াৰ পৰা ইয়াত জইনিং কৰিছে, সেই সময়ৰ পৰা এই হস্পিটেলখনত চিকিৎসা প্ৰদান কৰি এই অঞ্চলৰ ৰাইজক বিভিন্ন ধৰণৰ হাৰাশাস্তি দি আহিছে। আমাৰ সন্দেহ হোৱাত আমি অভিযোগ কৰিছিলোঁ, আৰু অভিযোগ মৰ্মে আজি তদন্তত আহিছে। আৰু তদন্তত অহাৰ পাছত আমি তেওঁলোকক যিখিনি নথিপত্ৰ দিব লাগে, যে এজন ভুৱা ডক্টৰ বা এই যিগৰাকী ৰেজিনা বেগম আছে তেওঁ গাইনলজিষ্ট, তেওঁ লিখে, তেওঁ আচলতে এই ডক্টৰ নহয়, এই তথ্যখিনি আমি ইয়াত যোগান ধৰিছোঁ। আৰু যিখিনি দেখিছে, প্ৰথমত দেখাৰ পাছতে তেওঁলোকে কৈছে যে ইয়াত ভুৱা ডক্টৰজন, তেওঁলোকৰো সন্দেহ হৈছে। তাৰ পাছত তেওঁ দিছে, তেওঁ ডকুমেণ্টখিনি আনিব, তেওঁ আনি ছাবমিট কৰিছে। কি কৰিছে কি নাই কৰা আমি নাজানো, কিন্তু আমাৰ সন্দেহ হৈছে তেওঁ বেলেগ কোনোবা ডক্টৰক বা বেলেগ কোনোবা মানুহক পিতৃ বা মাতৃ বনাই তেওঁ ডকুমেণ্টখিনি ছাবমিট কৰিছে নেকি। আমি আকৌ এই বিষয়লৈ RTI কৰিম। RTI কৰিলে তেওঁৰ বাকীখিনি ওলাই পৰিব। আপোনালোকৰ মাধ্যমেৰে আমি দাবী জনাইছোঁ যাতে এই হস্পিটেলখনত যিখিনি অন্যায় হৈ আছে সৰ্বসাধাৰণ ৰাইজৰ লগত, এই অন্যায়খিনি নাইকিয়া হওক, আৰু ইয়াৰ ওপৰত এটা তদন্ত হওক। মাননীয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে এটা তদন্ত হওক, আৰু তদন্ত মৰ্মে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা। আপোনালোকে কোন ডক্টৰৰ বিৰুদ্ধে অভিযোগ দিছিল? আমি এগৰাকী ৱাহিদ নামৰ ডক্টৰ আৰু ৰেজিনা বেগমৰ নামত আমি অভিযোগ কৰিছিলোঁ। ৱাহিদ ডক্টৰ যিগৰাকী, তেওঁ আচলতে কোনো ডক্টৰ নহয়। আমি জনাত তেওঁ HS লৈকে তেওঁ আৰ্টছত পঢ়িছিলে। পৰৱৰ্তী সময়ত তেওঁ প্ৰেছক্ৰাইব কৰে, তেওঁ প্ৰেছক্ৰাইবত CGU লিখি কিবা এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়ে, যিটো নেকি অসমত তেওঁ ৰেজিষ্টাৰ হোৱাই নাই। আমি অসমত ডাইৰেক্টৰ অফিচত এই বিষয় লৈ RTI কৰিছিলোঁ, তাতো পাইছোঁ আমি যে তেওঁৰ এই নাম্বাৰ যিটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই নাম্বাৰটো তেওঁ অসমত নায়েই। গতিকে তেওঁ যে ভুৱা, পূৰ্বতে আমাৰ অনুমান হৈছে, আৰু আজি ইয়াত তদন্ত হৈছে, আৰু তদন্ত মৰ্মে বাকীখিনি ব্যৱস্থা হ'ব বুলি আমি আশা কৰিছোঁ। তেওঁ স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বিশেষজ্ঞ লিখি তেওঁ প্ৰচাৰ চলায়, আৰু সৰ্বসাধাৰণ ৰাইজক তেওঁ বিপথে পৰিচালিত কৰি তেওঁ ইয়াৰ পৰা পেচেণ্ট বেলেগ হস্পিটেললৈ ৰেফাৰ কৰি তেওঁ এই ধন গতাৰ এটা মাধ্যম সৃষ্টি কৰি লৈছে, যিটো আমাৰ সন্দেহ হৈছিলে। আৰু এইটোত আমি অভিযোগ কৰিছিলোঁ, আৰু অভিযোগ মতে আজি ইয়াত আহিছে, তদন্ত হৈছে। কিন্তু তদন্তত তেওঁ যে গাইনলজিষ্ট নহয়, এই কথাটো তদন্তকাৰী বিষয়াসকলেও আমাক অৱগত কৰিছে, আৰু পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও আমাক অৱগত কৰিছে। গাইন লিখিছে বুলি কিবা প্ৰমাণ আছে নেকি? নিশ্চয় আছে। তেওঁৰ যিখন প্ৰেছক্ৰাইব আছে, প্ৰেছক্ৰিপশ্যন আছে, প্ৰেছক্ৰিপশ্যনখনত স্পষ্টভাৱে উল্লেখ আছে যে তেওঁ গাইনলজিষ্ট স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বিশেষজ্ঞ বুলি লিখা আছে। তাৰ পাছত তেওঁৰ ব্যক্তিগত কিছুমান লেব আছে, যিটো তেওঁ 3খন নে 4খন লেবত তেওঁ একে সময়তে ডিউটি কৰে, আৰু সেই সময়তে চৰকাৰী চিকিৎসালয়তো তেওঁ ডিউটি কৰে।